নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কালি মুখ্যমন্ত্ৰীটো আপোনালোকে দেখিলেই চব কাৰবাৰবিলাক বিধানসভাত কি হ'ল, নতুনকৈ ক'বলৈ একো নাই। তো এতিয়া মনত পৰিছে যে জুবিনে কিয় বিজেপিক ভোট নিদিবলৈ মানা কৰিছিলে, কিয় বটলা পাৰ্টি বুলি কৈছিলে। কাৰণ চাওকচোন বাৰু, যোৱাকালি দেশ স্বাধীন হোৱাৰ পিছত প্ৰথম চাগে কোনোবা মুখ্যমন্ত্ৰী বেলেগ ৰাজ্য নহয়, অসমৰ মোৰতো এনেকুৱা এটা ধাৰণা যে পৃথিৱীত কোনো জেগাত ৰাজ্যসভা বা সেইবিলাক তেনেকুৱা এটা মঞ্চত এই ধৰণৰ বদনামি কৰা নাই। কৈছিলে ন শব্দটো যে বিজেপিক ভোট নিদিব, এইটো বটলা পাৰ্টি। তো কালিতো মুখ্যমন্ত্ৰী দেখোন বদনামিহে কৰিলে চব। তেওঁ যদি জানে যে এজনে মাৰিছিলে, 5জনে সহযোগ কৰিছিলে, তো চিধা কথাটো হ'ল। আৰু অখিল গগৈতো খাই বৈ কাম নাইকিয়া। আপোনাৰ আৰু পেপাৰবিলাকো পাৰে দেই, আপোনালোকৰো কাম নাই। আৰু আমি দেখিছোঁ এই আপোনাৰ উঠালে কোনে? অখিল গগৈক আজি TRPটো কোনে বনালে? DY365ৰ লগত NHPC যিটো আপোনাৰ পাৱাৰ প্লেণ্ট আছে, তাৰ লগত সম্পৰ্ক আছে। DY365ৰ লগত অলপ খুচিলে পাই যাব। আৰু তেতিয়া যে খুব ফ্ৰিকুৱেণ্ট আপোনাৰ অখিল গগৈ, এতিয়াতো দেখোন আমি RTI কৰিলে ৰিপৰ্টে নাপাওঁ দেখোন। তেতিয়া অখিল গগৈ এক সপ্তাহৰ ভিতৰতে RTI পাই যায়, ফটাফট প্ৰেছ মিট কৰি থাকে। আমাৰ বুদ্ধিজীৱীবিলাকো খুব নাচি আছিলে। ন, হি ইজ এ নম্বৰ ওৱান বগাছ, হি ইজ এ নম্বৰ ওৱান ড্ৰামাবাজ। মই যোনটো প্ৰশ্ন মোৰ মগজত খেলি আছে, তাৰ মগজত কেলে নেখেলিব? চিম্পুল কালি অখিল গগৈ সেইটোকে ক'ব লাগিছিলে যে যদি আপুনি জানে একজন মানুহ মাৰ্ডাৰ কৰিছে জুবিনক, 5জনে সহযোগিতা কৰিছে, আৰু যোৱা কেইবা বছৰ ধৰি জুবিনক তেওঁলোকে লুটি-পুটি খাই আছিলে, আপুনি চিম্পলি এই নামখিনি ৰাজহুৱা কৰক বিধানসভাত, আৰু SITত সেইটো আপুনি ছাবমিট কৰক, বা মহামান্য আমাৰ আদালতত সেইটো কৈ দিয়ক, এটা এফিডেভিট দিয়ক, এজ এ চিফ মিনিষ্টাৰ আপুনি দিয়ক। চিম্পুল কথা। দেৱব্ৰত শইকীয়া কালি প্ৰেজেণ্টেশ্যন ঠিকে আছিলে, কিন্তু এইবিলাক ধৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অখিল গগৈ এইবিলাক নধৰে কেলে? আৰু আমাৰ বুদ্ধিজীৱীবিলাক এই অখিল গগৈৰ প্ৰতি এতিয়াও কিয় দুৰ্বলতা, মইতো এইটো বিচাৰি নাপাওঁ। মই জাষ্ট সেইটোও ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক 2024তে কিন্তু ৰণনীতি ঠিক হৈ গৈছিলে যে 2026লৈকে এই মানুহটো জীয়াই থাকিলে বিজেপি পাৱাৰত আহিব নোৱাৰিব। কাৰণ বিজেপি এনেকুৱা এটা দল, তেওঁলোকে কৰিব নোৱাৰা পৃথিৱীত কোনো কাম নাই। তেওঁলোকে যিকোনো ধৰণৰ কাম কৰিব পাৰে। জাষ্ট মই আপোনালোকক মনত পেলাই আছোঁ, এই বছৰ আৰম্ভণিত গুজৰাটত যোনটো আপোনাৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ প্লেনৰ যে দুৰ্ঘটনা হ'ল, মনত পৰিছে ন? অলপ মনত পেলাওক। তাৰ ওপৰতো মই ভিডিঅ' কৰিছিলোঁ যে এইটো কিয় হ'ব পাৰিলে। মই ফাৰ্ষ্ট এনকুৱাৰী কি কৰি আছিলোঁ জানেনে? যে তাত VVIP কোন আছে। তাত ঠিক দেখা গ'ল তাত একজন প্ৰাক্তন গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে, আৰু এই মুখ্যমন্ত্ৰীজন মোদী আৰু অমিত শ্বাহৰ কাৰণে কিন্তু 2027ৰ যি তাৰ বিধানসভা নিৰ্বাচন, তাৰ কাৰণে এটা ডাঙৰ সমস্যা আছিলে। প্ৰাক্তন সেইটো কাৰণে কৈছোঁ, ইয়াৰ আগত বিধানসভা নিৰ্বাচনৰ সময়ত দেখা গৈছে তেওঁক 6 মাহ আগতে তেওঁ ভালকৈ কাম কৰি আছিলে, তেখেতক ড্ৰপ কৰা হৈছিলে। সেই মানুহজন কিন্তু, আৰু বিজেপি এনেকুৱা এটা দল নহয়, যদি আপুনি এজনক মাৰিলে আপোনাৰ চকুত পৰি যাব। তেওঁলোকে কি কৰে, আৰু 10জনৰ লগত মাৰিলে সেইটো কাৰণে আপোনালোকৰ চকুত নহয় এইটো এক্সিডেণ্ট ন। কিন্তু মই মোৰ ইউটিউবত কৈছিলোঁ, সেইকাৰণে কৈ থাকোঁ যে মোৰ প্ৰতিটা ভিডিঅ' চাব। মই কেতিয়াও দীঘলীয়া কৰিবলৈ চেষ্টাই নকৰোঁ, আৰু বকি নাথাকোঁ। মই চিধা কথা। গতিকে সেইটো চাব। মই তেতিয়াও মই মেনশ্যন কৰিছিলোঁ যে কাৰণটো কি ৰহস্যটো কি। এতিয়া আপুনি ক'ব পাৰে হয়তো নাই, জুবিনৰতো ইয়াতো বহুত মানুহ একজনকে মাৰিলে ন। প্লেনিংটো 2024তে হৈছিলে। আপোনালোকে মনত পেলাওক, 2024ত বিজেপি সপোনতো ভবা নাছিলে গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিব।
কিন্তু আমি আমাৰ চ'ৰ্চৰ পৰা যোনটো গম পাওঁ, জুবিন গাৰ্গ গৌৰৱ গগৈৰ কাৰণে চাইলেণ্ট ৱাৰ্কাৰ হিচাপে কাম কৰিছিলে। হয়, ময়ো 2004 চনত চাইলেণ্ট ৱাৰ্কাৰ হিচাপে সৰ্বানন্দ সোণোৱালৰ কাৰণে কাম কৰিছিলোঁ। আৰু এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জানে। 2009 তেখেত মোৰ ঘৰলৈ আহিছিলে ইলেকশ্যনৰ জাষ্ট এক সপ্তাহ আগত, যে চৌধুৰীদা আপোনাৰ আশীৰ্বাদ লাগে। মই ডাইৰেক্ট মুখৰ ওপৰত কৈছিলোঁ, উইদাউট ইমিউনিটি, মই আপোনাক মই আশীৰ্বাদ দিব নোৱাৰিম, কাৰণ 2004 যিমানটো মাৰ্জিনত আপুনি জিকিছিলে সিমানটো মাৰ্জিনত আপুনি এইবাৰ কিন্তু 2009 চনত আপুনি হাৰিবলৈ গৈ আছে। আৰু পিছত দেখা গ'ল যে মোৰ কথাখিনি প্ৰমাণিত হৈছে। তো জুবিন গাৰ্গ, কাৰণ গৌৰৱ গগৈ যে জিকিলে তাত কেইবাটা ফেক্টৰ আছে, কিন্তু যোৰহাটত তেখেতৰ এটা চাইলেণ্ট ৱাৰ্কাৰ হিচাপে তেখেতে কাম কৰিছিল, যিটো আপোনালোকৰ চকুত হয়তো পৰা নাই। সেইটো আমাৰ যি টীম আছে, আমাৰ টীম ইতিমধ্যে বস্তুটো আইডেণ্টিফাই কৰিছে। তেতিয়াৰ পৰাই সেই বস্তুটোৰ টাৰ্গেট। আৰু কালি এছেম্বলিত আৰু এটা বস্তু আপোনালোকে চিটুৱেশ্যন মন কৰিব, তেখেত মানে মোৰ মনত পৰি আছে, আমি যেতিয়া হিন্দী ফিল্মবিলাকত এই চিনটো সাধাৰণতে বেছি থাকে, অসমীয়া ফিল্মত নাথাকে। জেনেৰেলি বিলাক হাবিতে হয়। হাবিত কি হয়, আপোনাৰ এটা ঠাইত থাকে বোকা, মানে পানী থাকে, পানীৰ সংখ্যাটো কম, বোকাৰ সংখ্যাটো বেছি, আৰু ওপৰৰ পৰাতো গছৰ পাত চাত পৰি থাকে, মানুহে ধৰিব নোৱাৰে। হিন্দীত যোনটো দলদল বুলি কয়, তাত পৰি যোৱাৰ লগে লগে কি হ'ল, এইটো হ'ল হিউমেন নেচাৰ, আপুনি জাম্প মাৰিব বচাৰ কাৰণে, উঠি আহিবলৈ। আপুনি এই চিটুৱেশ্যনটো এনেকুৱা, আপুনি যিমান প্ৰেছাৰ দি ওপৰত আহিবলৈ চেষ্টা কৰিব নহয়, আপুনি সিমানে দলদলত মানে তললৈ গুচি যাব। তেনেকুৱা হিন্দী ফিল্মত বহুত চিন আছে, কিন্তু মই আপোনালোকক কৈ দিছোঁ, এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে, এইবিলাক চিন আপোনালোকে পাব। আৰু কালি যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এছেম্বলিত যোনটো কাৰবাৰ কৰিলে, মোৰ তেনেকুৱাই লাগিলে। তেওঁ যিমানে কথা পাতি আছে, মানে এনেকুৱা লাগিছে তেওঁ দলদলত লাহে 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 বোকাত মানে সোমাই গৈ আছে নেকি, তেওঁ বুজাই নাই। কাৰণ আজি অত বছৰে তেওঁ কিন্তু বিধানসভাৰ মজিয়াত খুব জঁপিয়াই থাকে, কালিও জঁপিয়াইছিলে, কিন্তু ইমান বতলামি কৰিলে, ইমান বকৱাচ কথা পাতিলে। আৰু সেইটো যে বকৱাচ হয়, মই যদি উপলব্ধ কৰিছোঁ, তেতিয়াহ'লে মই ক'ব বিচাৰিছোঁ, যিজন মানুহে কৈছিলে গৌৰৱ গগৈ সম্পৰ্কে যে গৌৰৱ গগৈ যদি যোৰহাটৰ ইলেকশ্যনত জিকে, তেতিয়াহ'লে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম, ৰাজনীতি নকৰোঁ বুলি কৈছিলে। এয়া কোন জানেনে? তেখেতৰ হ'লগৈ আপোনাৰ ছেকেণ্ড মানে চলিড মিনিষ্টাৰ পীযুষ হাজাৰিকা সেই কথাটো কৈছিলে। কিন্তু লাজ চৰম নাই, মানে আপোনাৰ যোৰহাটবাসী ৰাইজে তেখেতক হেৰি কৰিলে, কাণতলীয়া স্বৰ এটা মাৰিলে। তাৰপিছতো তেওঁ বিভিন্ন সভা সমিতিত যায়, আৰু এই আমাৰ যে অপদাৰ্থ সাংবাদিকবিলাক আছে, এই সাংবাদিকবিলাক স্পষ্টকৈ তেখেতক চাৰ্জ নকৰে। আপুনি আজি যে ৰাজহুৱা সভাত আহিছে, কিহৰ কাৰণে আহিছে? আপুনি কৈছিলে নহয় যে আপুনি আৰু ৰাজনীতিত নাথাকে বুলি। চব সাংবাদিকে পেকেট পায়, মনে 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 মনে। চিম্পুল কুৱেশ্যন একজন সাংবাদিকে ক'ব লাগিব, চিম্পুল কুৱেশ্যন। অখিল গগৈ কেলে সোধা নাই? কাৰণ অখিল গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ইলু আছে। মই বাৰে প্ৰতি কৈ আছোঁ কথাটো, বাৰে প্ৰতি কৈ আছোঁ। তো তেখেত যদি জানেই, তো এতিয়া ডাঙৰ কথা হ'ল যে দুলু আহমেদ ছিংগাপুৰত এটা FIR কৰিছে, এইটো সম্পৰ্কে FIR কৰিছে। তো আমি কোনটো ৰায় মানি ল'ম? যে ভাৰতবৰ্ষত যোনটো বিচাৰ হ'ব জুবিন গাৰ্গৰ হত্যা বা যি ঘটনা হৈছে তাৰ ওপৰত, সেইটো আমি মানি ল'ম, নাকি আমি ছিংগাপুৰত যোনটো ঘটনা হৈছে সেইটো হ'ব? যিকোনো এটা বস্তুটো হ'ব লাগিব। কিন্তু একজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে? আৰু অধ্যক্ষ মহোদয়, সন্মান সহকাৰে মই আপোনাক জনাব বিচাৰিছোঁ, আপুনিতো বহুত কিবা কিবি কৈ থাকে নহয়, যে না সেইটো আপোনাৰ এই কথাটো আপোনাৰ এইটো ডিলিট কৰা হ'ল, এইটো ৰেকৰ্ডেড কৰা নহ'ব। কিন্তু অধ্যক্ষ মহোদয় দেখা গ'লো যে কি অধ্যক্ষতা কৰিছে ভগৱানে জানে, আৰু উপায় নাই। কালি আৰু এটা প্ৰশ্ন উঠিছে যে জুবিন গাৰ্গৰ ভাৰত ৰত্ন দিয়াৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ, কাৰণ জুবিন গাৰ্গক লৈ বিজেপিৰ কেন্দ্ৰীয় যি নেতৃত্ব আছে, তেওঁলোকক কিন্তু বৰ অশান্তিত আছে, মই আপোনালোক কৈ দিছোঁ। সেইটো কাৰণে এই যে মাজে সময়ে যে আপোনাৰ সৰ্বানন্দ সোণোৱালক খুব তাৰিফ কৰে নহয়, সেইটো কাৰণে তাৰমানে হিমন্তক অলপ ভয় দেখুৱায় যে বেছি উৰি নাথাকিবি। কাৰণ বিজেপি এনেকুৱা এটা দল, গুজৰাটৰ নিচিনা ঠাইত
যোৱা এছেম্বলি ইলেকশ্যনৰ আগত 6 মাহ আগত কিন্তু চিটিং যিজন মুখ্যমন্ত্ৰী তেখেতক বহাই দিছিলে। তো গতিকে কালি পৰহি কিন্তু হিমন্ত বিশ্ব শৰ্মাকো বহাই দিব পাৰে। আৰু মই সেইটো কাৰণে কৈ আছোঁ, পীযুষ হাজাৰিকা যাৰ কথাটো মই পাতি আছিলোঁ, পীযুষ হাজাৰিকা চাব, যেতিয়া হিমন্ত বিশ্বই আন টাইমত কথা বতৰা পাতি থাকে নহয়, তেতিয়া সিও একদম জঁপিয়াই থাকে পিছফালৰ পৰা উঠি, মনে মনে থাকক কিবা কিবি বহুত কিবা কিবি। কালি কোনোবাই যদি চোৱা নাই সেই ভিডিঅ' ক্লিপটো চাওক যে তাৰ বডি লেংগুৱেজটো কি আছিলে, তেতিয়া নিশ্চয় তেখেতেও ভাবি আছে, পীযুষ হাজাৰিকা ভাবি আছে যে এইসব মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰি আছে, কাৰণ তেওঁ উল্টা নিজৰ ৰাস্তা নিজে বৰবাদ কৰি আছে। হয়, মই আৰু এটা কথা আপোনালোকক কথা আজি ভিডিঅ' ইয়াতে শেষ কৰিব বিচাৰিছোঁ, এয়া হ'ল যিবিলাক ষ্টুডেণ্ট ভাল নহয় ন, যিবিলাক ষ্টুডেণ্ট ফেইল কৰিব লগা আছে, তেওঁলোকে কি কৰে, টাইম পাছৰ কাৰণে বিভিন্ন ধৰণৰ অভিভাৱকৰ ওচৰত বাহানা দেখুৱাই থাকে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া একজেক্টলি সেইটোকে কৰি আছে, টাইম পাছ কৰি আছে। আৰু এই যে আমাৰ অপদাৰ্থ অখিল গগৈ ডাঙৰীয়া এই চব কিবা কিবি ফটো চটো লগাই সেইবিলাক কি কৰি থাকে তাই, সি সেইবিলাক প্ৰশ্ন নুসুধে কেলে, সিটো বোলে কটনৰ ষ্টুডেণ্ট হয়। মইতো কটনৰ ষ্টুডেণ্ট নহয়, মইতো মূৰ্খ মানুহ হয়। কি হৈ আছে এইবিলাক? দেৱব্ৰত শইকীয়া তেওঁ ভদ্ৰ মানুহ, তেওঁ হয়তো ইমান মানে চালবিলাক নাজানিব পাৰে, কিন্তু সিটো অখিলতো ধুৰন্ধৰ মানুহ হয়। তো গতিকে মই আপোনালোকক আগতীয়াকৈ সেইটো কৈ আছোঁ, ইলেকশ্যনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে যেনেকৈ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়া হৈছিলে নহয়, আপোনালোকে চাই থাকক, পিছত মিলাই চাব যে যদি দেখে যে কেন্দ্ৰীয় নেতৃত্ব যে অসমৰ অৱস্থা খুব বেয়া, কোনো ৰকমে আমি মানে পাৰ হ'ব নোৱাৰিম, সেইটো ক্ষেত্ৰত যদি জুবিন গাৰ্গক শেষ মুহূৰ্তত বিধানসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকে যদি ভাৰত ৰত্ন দি দিয়ে, এইটোত আপোনালোকে আচৰিত হ'ব লগা একোৱেই নাই। তো গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তাক মাৰ্ডাৰ কৰাৰ কাৰণ এতিয়াতো মুখ্যমন্ত্ৰী যেতিয়া কৈছে, তো মইতো ক'ব পাৰিম ন যে তেখেতক মাৰ্ডাৰ কৰা হৈছে। মই সেইটো ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক মাৰ্ডাৰৰ যোনটো প্লেনিং, সেইটো 2024 ৰচিত হৈছিলে। নমস্কাৰ।